নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। খবৰলৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওপৰত দিল্লীৰ এতিয়া উচ্চতম ন্যায়ালয়ত PIL দাখিল কৰা বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কিছুদিন ধৰি সাম্প্ৰদায়িক মন্তব্য আৰু লগতে কেইদিনমান পূৰ্বে তেখেতে সামাজিক মাধ্যমত এটা ভিডিঅ' প্ৰচাৰ কৰিছিলে, যিটো ভিডিঅ'ত দেখা পাইছিলোঁ তেখেতৰ হাতত আছে এটা বন্দুক। তেখেতে ব্লাইণ্ডলি ফায়াৰ কৰিছে আৰু সেই বন্দুকৰ টাৰ্গেট আছে মুছলমানসকল। তো এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ভিডিঅ' আৰু সাম্প্ৰদায়িক মন্তব্য কৰাৰ এগেইনষ্টত তেখেতৰ বিৰুদ্ধে এতিয়া দিল্লীত PIL দাখিল কৰা বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি সামাজিক মাধ্যমত প্ৰচাৰ হোৱা হিমন্ত বিশ্ব শৰ্মাৰ গুলীচালনাৰ ভিডিঅ'ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত উচ্চতম ন্যায়ালয়ত PIL দাখিল কৰা হৈছে। দিল্লীৰ প্ৰাক্তন উপ ৰাজ্যপালে 12জনীয়া সমাজকৰ্মী সহ দাখিল কৰিছে এই PIL। তো এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক যেতিয়াই নেকি সংবাদ গোষ্ঠীয়ে প্ৰশ্ন সুধিলে, তেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে ঠিক আছে, PIL দাখিল কৰিছে, FIR ৰুজু কৰিছে, জেল যাবৰ কাৰণে সাজু হৈ আছোঁ, গতিকে মোক জেললৈ লৈ যাওক। তো বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু এইকেইদিন আমাৰ অসমৰ বাতৰি চাই কেনে পাইছে কমেণ্ট ছেকশ্যনত জনাওকচোন। চব ফালে কেৱল হিমন্ত ভাৰ্চেছ গৌৰৱ গগৈ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এক প্ৰকাৰে সতৰ্কবাণী জনাইছে ট্ৰাম্পে যোৱাকালি এটা প্ৰেছ কনফাৰেন্সত কৈছে যে মোৰ লগত নৰেন্দ্ৰ মোদীৰ বহুতো ভাল সম্পৰ্ক। নৰেন্দ্ৰ মোদী এজন ভাল মোৰ বন্ধু আৰু এজন তেখেত ভাল মানুহ। মই ইচ্ছা কৰিলে তেখেতৰ পলিটিকেল কেৰিয়াৰ ধ্বংস কৰি দিব পাৰোঁ, কিন্তু তেখেত এজন ভাল মানুহ, গতিকে মই তেখেতৰ পলিটিকেল কেৰিয়াৰ ধ্বংস কৰিব নিবিচাৰোঁ। মানে ট্ৰাম্পে হয়তো প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এইটো এটা হিণ্ট দিছে যে অনাগত সময়ত যদি মই কিবা ডিল কৰিব বিচাৰোঁ ভাৰতৰ সৈতে, বা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যদি মোৰ লগত কিবা তেৰিমেৰি কৰিব বিচাৰে, তেন্তে মই তোমাৰ পলিটিকেল কেৰিয়াৰ ধ্বংস কৰি দিব পাৰোঁ। হয়তো এইটো এটা হিণ্ট দিব পাৰে ডোনাল্ড ট্ৰাম্পে। তো ডোনাল্ড ট্ৰাম্পে প্ৰেছ কনফাৰেন্সত কৈছে যে মই মোদীৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰি দিব পাৰোঁ। তো এইটো এটা মানে বৃহৎ কথা নহয় জানো? ভাবকচোন আপোনালোকে, এপষ্টিন ফাইল ফাদিল কৰা হৈছে, এপষ্টিন ফাইল ওলাই পৰিছে, আৰু এপষ্টিন ফাইলত এনেকুৱা কিছুমান মানুহৰ নাম এতিয়া ওলাই পৰিছে যিবিলাক নেকি ডাঙৰ ডাঙৰ পলিটিচিয়ান, ডাঙৰ ডাঙৰ বিজনেছমেন, আৰু তাতে আকৌ নাম সাঙুৰ খাইছে কিছুমান আমাৰ ভাৰতবৰ্ষৰ পলিটিচিয়ানৰো। গতিকে গোটেইবিলাক কিবা ডোনাল্ড ট্ৰাম্পে কণ্ট্ৰল কৰিব বিচৰা ধৰণৰ নহয়নে বাৰু? ডোনাল্ড ট্ৰাম্পে এনেকুৱা হয়তো কৰিব বিচাৰিছে যে মোৰ ওচৰত এপাত ব্ৰহ্মাস্ত্ৰ আছে, গতিকে তোমালোকে যদি খেলি মেলি কৰিবা, তোমালোকৰ ওপৰত সেই ব্ৰহ্মাস্ত্ৰপাত এৰি দিম। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰুণোদয় আঁচনিৰ ওপৰত। আপোনালোকে বাৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে নে নকৰে কমেণ্ট ছেকশ্যনত জনাব। যোৱা মাহত বাৰু 1250 টকাটো নাপালে, কিন্তু চিন্তা কৰিব নালাগে, এই মাহৰ 20 তাৰিখৰ দিনাখন অসমৰ মহিলাসকলক 1250 টকা নহয়, এইবাৰ 8000 টকাকৈ আগবঢ়াব। এইবাৰ অসম চৰকাৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ বাবদ 8000 টকা একেলগতে 3 মাহৰ পইচা আগবঢ়াব। এতিয়া 3 মাহত 8000 টকা নহয়, অৱশ্যে 3 মাহত যিমান টকা হয় তাৰ পাছৰখিনি টকা মানে অসম চৰকাৰে আপোনালোকক বিহু চলিবলৈ দিছে। এক্সট্ৰাকৈ যিখিনি টকা দিছে সেইখিনি বিহু চলিবৰ কাৰণে। আগন্তুক এপ্ৰিল মাহ আহি আছে, গতিকে এপ্ৰিল মাহত আপোনালোকক বিহুৰ যা যোগাৰ, বিহুৰ বজাৰ সমাৰ কৰিবৰ কাৰণে 8000 টকা একেলগতে ভৰাই দিছে। এইবাৰ আৰু কোনে পায় বিজেপিক এইবাৰ কোনেও ৰখাব নোৱাৰে। মুঠতে 26ত আকৌ এবাৰ
বিজেপি চৰকাৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যি নেকি সংবাদ মেলৰ আয়োজন কৰিছিলে সেই সংবাদ মেলৰ ওপৰতে তো তেখেতে সংবাদ মেল আয়োজন কৰিলে সংবাদ মেলত কি কথা ক'লে কি নাই কোৱা সেই সম্পৰ্কে বাৰু আপোনালোকক জনাম কিন্তু অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওপৰত এটা অভিযোগ উত্থাপিত কৰিছে অখিল গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাদেৱে যিখন নেকি প্ৰেছ কনফাৰেন্স পাতিছিলে সেই প্ৰেছ কনফাৰেন্সখনত প্ৰায় 12 কোটি টকা খৰচা কৰিছে অসমৰ ৰাজকোষৰ প্ৰায় 12 কোটি টকা খৰচা কৰা বুলি খবৰ ওলাই পৰিছে অখিল গগৈয়ে কৈছে যে শুনিছো চৰকাৰী টকা অহা আৰু ৰাজকীয় তথ্য লোৱা দিল্লীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিকে কালি মুখ্যমন্ত্ৰী সংবাদ মেলৰ বাতৰি ভালকৈ প্ৰচাৰ কৰা নাই আৰু আজি গৌৰৱ গগৈৰ প্ৰেছ মিটতো উপস্থিত থাকিব মানে তেখেতে কোৱা অনুসৰি যিবিলাক সংবাদ গোষ্ঠী মানে দিল্লী আপোনাৰ মুম্বাইৰ পৰা আহিছিলে তেওঁলোকক পইচা দি আনিছে কিছু লোকে কৈছে যে 12 কোটি টকা হেনু বোলে খৰচা কৰিছে কিমান দূৰ সত্য নাজানো অভিযোগ উত্থাপিত হৈছে জনাই দিলো আপোনালোকক আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পবিত্ৰ মাৰ্ঘেৰিটাৰ ওপৰত যোৱাকালি পবিত্ৰ মাৰ্ঘেৰিটাই এটা ফেচবুক পোষ্ট কৰিছিলে যিটোত তেখেতে লিখিছে যে 10 দিন পাকিস্তানত মানে গৌৰৱ গগৈ ডাঙৰীয়া যে পাকিস্তানত গৈ 10 দিন আছিল সেই তথ্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এছআইটিৰ তথ্য মতে ৰাজহুৱা কৰিছে আৰু তাৰ পাছতে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত প্ৰশ্ন উত্থাপিত কৰিছে যে গৌৰৱ গগৈ ডাঙৰীয়া 10 দিন পাকিস্তানত গৈ কি কৰিছিলে এটা গৌৰৱ গগৈ ডাঙৰীয়াটো ডাইৰেক্টলি কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে যেনেকৈ নেকি খুদিছে যে 10 দিন কি কৰিছিলে পাকিস্তানত 10 দিন পাকিস্তানত কিয় গৈছিলে তো সেই তথ্য লবৰ কাৰণে এছআইটিৰ যি টিম গঠন কৰিছিলে ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে সেই ইনভেষ্টিগেশ্যন টিমে কিন্তু গৌৰৱ গগৈক এবাৰো নুহুদিলে যে আপুনি 10 দিন গৈ পাকিস্তানত কি কৰিছিলে গতিকে এই প্ৰশ্নটো এতিয়া উত্থাপিত কৰাৰ কোনো মোৰ মতে দৰকাৰেই নাছিলে দৰকাৰ তেতিয়া আছিল যেতিয়া নেকি গম পাইছিলে যে গৌৰৱ গগৈয়ে 10 দিন পাকিস্তানত থাকি আহিছে এছআইটিৰ টিমে যেতিয়া গম পাইছিলে তো লগে লগে সুধিব লাগিছিল জেৰা কৰিব লাগিছিল তেতিয়া সকলোবিলাক তথ্য ওলাই পৰিলেহেঁতেন বাৰু যে কি নহওক পবিত্ৰ মাৰ্ঘেৰিটাই যোৱাকালি ফেচবুকত এটা পোষ্ট কৰিছে 10 দিন পাকিস্তানত তাৰ পাছতেই একাংশ লোকে তেখেতৰ ফেচবুক কমেন্ট সেকশনত উপচাই পেলাইছে বিভিন্ন ধৰণৰ গালিগালাজেৰে এজন লোকে কৈছে যে এৰেষ্ট হল নেকি প্ৰশ্ন কৰিছে যে 10 দিন পাকিস্তানত যে আছিল এৰেষ্ট কৰিলে নেকি প্ৰশ্ন কৰিছে নাই কৰা উজনিৰ তৰুণ গগৈ দেৱক চুৰি মাৰিলে একো নকলো সৰ্বাদাক লেং মাৰিলে সহ্য কৰিলো জুবিন দাক নোহোৱা কৰিলে আমি পাহৰা নাই এতিয়া গৌৰৱ দাক বাৰে বাৰে অপমান কৰা হৈছে সহ্যৰ এটা সীমা আছে আমি সকলো সেলেকা টাইপৰ নহয় কিন্তু দাদা ৰাজনীতি কৰক কিন্তু সুস্থ ৰাজনীতিহে দেই তো বন্ধু বান্ধৱীসকল আহি আছে নিৰ্বাচনৰ পূৰ্বে এতিয়া আমাৰ অসম মানে বৰ সাংঘাতিক ৰকমে সব ফালে তুৰপাৰ লাগিব তো সকলো ফালে ৰাজনীতি কৰি থাকিব চেলেকি থাকিব মানে অপপ্ৰচাৰ প্ৰচাৰ চলাই থাকিব গতিকে আমি বিলাক এনেই মিডলম্যান হৈ বা আমি বিলাকে এনেই মাজত সোমাই চেপা খাবলৈ দৰকাৰ নাই আমি নিৰপেক্ষ হৈ আঁতৰৰ পৰা সিনেমাখন চাই থাকিব লাগে আৰু আমাৰ বিবেকেৰে যাক ভোট দিবলৈ কয় তাকেই ভোট দিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে ধেমাজিৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত যেতিয়াই নেকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে পাকিস্তানৰ লিংকৰ সম্পৰ্কত এছআইটিৰ ৰিপৰ্ট দাখিল কৰিলে তাৰ পাছতেই ধেমাজিত যোৱাকালি একাংশ লোক ওলাই আহিছে ৰাজপথলৈ প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে গৌৰৱ গগৈৰ এগেইনষ্টত কিন্তু সবচে লক্ষণীয় কথাটো হৈ গ'ল যিসকল মহিলা নেকি ৰাজপথত ওলাই আহিছিল সেই মহিলাসকলে এক্স্যাক্টলি নাজানে যে তেওঁলোক কিয় ওলাই আহিছে কিছুমানে কৈছে যে কংগ্ৰেছক অতৰুৱাই বিজেপিক সৰকাৰ গঠন কৰিবৰ কাৰণে আমি ওলাই আহিছো কিছু লোকে কৈছে বিজেপিক জিকাবৰ কাৰণে আমি ৰাস্তাত ওলাই আহিছো কিছু লোকে কৈছে যে বিজেপিৰ মিটিং আছে তাৰ কাৰণে আহিছো কিছুমানে কৈছে আকৌ কংগ্ৰেছৰ মিটিং আছে তাৰ কাৰণে আহিছো গতিকে ভাবক আমাৰ নিম্ন পৰ্যায়ৰ যিবিলাক মানুহ যিবিলাক নেকি খাতি খোৱা মানুহ সেই মানুহবিলাকে এক্স্যাক্টলি কি চলি আছে একোই নাজানে মুঠতে তেওঁলোকক কিবা নহয় কিবা এটা পলুভনেৰে ৰাস্তালৈ উলিয়াই নিছে প্ৰত্যেকটো ৰাজনৈতিক দলে মই
এটা ৰাজনৈতিক দলৰ কথা কোৱা নাই, প্ৰত্যেকটো ৰাজনৈতিক দলৰ কথাই কৈছোঁ। কিবা নহয় কিবা প্ৰলোভনেৰে তেওঁলোকক ৰাজপথলৈ উলিয়াই নিছে, মিটিং মাতানাঙলৈ উলিয়াই নিছে, কিন্তু একজেক্টলি তেওঁলোকে নাজানে যে আমি কিহৰ কাৰণে গৈছোঁ, বিজেপিৰ কাৰণে নে কংগ্ৰেছৰ কাৰণে, কি উদ্দেশ্যৰে আমি গৈছোঁ সেই সম্পৰ্কে তেওঁলোকে একোৱে নাজানে। কিন্তু তেওঁলোকে জানে যে আমি যদি ওলাই যাওঁ কিবা নহয় কিবা এটা বস্তুৰ আমি সুবিধা পাম, সেয়াই নহয় জানো? সেয়াইতো চলি আছে এতিয়া। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি গৌৰৱ গগৈয়ে সংবাদমেল আয়োজন কৰে আৰু সেই সংবাদমেলত তেখেতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ প্ৰত্যেকটো প্ৰশ্নৰে উত্তৰ প্ৰদান কৰিছে। তেখেতে কিন্তু কোৱা নাই যে মই পাকিস্তানলৈ যোৱা নাই বুলি। তেখেতে কৈছে 2014 চনতে মই পাকিস্তানলৈ গৈছিলোঁ আৰু সেই তথ্য মই ভাৰতৰ গৃহ বিভাগক দিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে তেখেতে প্ৰথমে পাকিস্তানৰ এটা নিৰ্দিষ্ট স্থানলৈ যাবৰ কাৰণে তেখেতে অনুমতি লৈছিলে। তাৰ পাছত তেখেতে আৰু 3টা স্থানলৈ তাত পাকিস্তানত মানে গৈছে। তেখেতৰ ভিজা আৰু অকণমান এক্সটেণ্ড কৰাইছিলে বোলে পাকিস্তানত গৈ। তো গৌৰৱ গগৈ ইয়াৰ প্ৰত্যুত্তৰ দি কৈছে যে মই গৈছোঁ, যে মই প্ৰথমে পাকিস্তানলৈ গৈছোঁ এটা নিৰ্দিষ্ট জেগালৈ, যেতিয়া মোৰ বেলেগ জেগালৈ যাবলৈ মন গ'ল তাৰ পাছত মই সেইকেইটা জেগালৈ গৈছোঁ আৰু সেই তথ্য 2014 চনতেই আহি মই গৃহ বিভাগক অৰ্পণ কৰিছোঁ যে মই ক'ত ক'ত গৈছিলোঁ, ক'ত ক'ত নাই যোৱা। মানে গৌৰৱ গগৈৰ যি পাছপৰ্ট বৰ্তমান সময়ত দেখুওৱা হৈছে আমাৰ ৰাইজক, তো সেই গৌৰৱ গগৈৰ পাছপৰ্ট গৌৰৱ গগৈয়ে তেতিয়া মানে দাখিল কৰিছিল যে মই ক'ত ক'ত গৈছিলোঁ। 2014 চনত প্ৰশ্ন উত্থাপিত নকৰিলে, 2026 চনত প্ৰশ্ন উত্থাপিত কৰিছে। তাকো প্ৰশ্ন উত্থাপিত কৰিব লাগিছিলে গৃহ বিভাগে, উত্থাপিত কৰিছে অসম চৰকাৰে। কৈছে যে তুমি 2014 চনত এখন জেগালৈহে গৈছিলা, কিন্তু গৈ তুমি কেইবাখনো জেগা পালাগৈ, কিয় গৈছিলা? কিন্তু কিয় গৈছিলা সেই প্ৰশ্নটো উত্তৰ নিবিচাৰিলে গৌৰৱ গগৈৰ পৰা SITয়ে। এই কথা মই কোৱা নাই, SIT মানে গৌৰৱ গগৈয়ে নিজ মুখেৰে কৈছে। বাৰু যি কি নহওক, যোৱাকালি সংবাদমেলত গৌৰৱ গগৈয়ে কৈছে যে মই ৰাজনীতি কোম্পানীৰ ৰিজৰ্ট খুলিবলৈ কৰা নাই, মোৰ ৰাজনীতি পৃথক। মোৰ পৰিবাৰে নিজৰ দেশ এৰি ভাৰতত থাকি নিজৰ ল'ৰা ছোৱালীৰ পোহপালন দি আছে। তেওঁৰ স্বাধীনতা আছে। মই সৰুতে মোৰ দেউতাক বেছি দেখা নাছিলোঁ। মোৰ মায়ে মোক পোহপালন দিছিল। মোৰ দেউতা ৰাইজৰ সেৱাত আছিল। এতিয়া মই দেউতাৰ পথত অনুসৰণ কৰি ৰাইজৰ সেৱাত মনোনিৱেশ কৰিছোঁ। মানে একাংশ লোকে কৈছে যে গৌৰৱ গগৈয়ে তেখেতৰ দুই সন্তানৰ নাগৰিকত্বও ভাৰতীয় লৈ ৰখা নাই। কিছু লোকে কৈছে যে গৌৰৱ গগৈয়ে 2 সন্তানৰ ধৰ্মও বোলে সলনি কৰি দিছে। এতিয়া গৌৰৱ গগৈয়ে কৈছে যে এইটো এটা সম্পূৰ্ণ ব্যক্তিগত বিষয়, কিয়নো তেখেতৰ পত্নী মানে এলিজাবেথ ভাৰতীয় নাগৰিক নহয়, যাৰ কাৰণে নেকি তেখেতে এতিয়ালৈকে ভাৰতীয় মানে নাগৰিক লোৱা নাই। সেইটো তেখেতৰ ব্যক্তিগত কথা। বাকী 2 সন্তানকো মাকেই মানে পোহপালন কৰিছে, যাৰ কাৰণে নেকি ভাৰতীয় নাগৰিকত্ব এতিয়ালৈকে দিয়া নাই। এইটো গৌৰৱ গগৈয়ে কোৱা কথা। আপোনালোকে কি ক'ব? মোৰ মতে ভাৰতীয় নাগৰিকত্ব লৈ ল'ব লাগিছিলে নে কি কয় আপোনালোকে? মানে অসমীয়া ৰূপে তেখেতে যিহেতু পলিটিক্সত নামিছে, মোৰ মতে তেখেতৰ সন্তান, তেখেতৰ পৰিবাৰক সেইকণ মানে দিব লাগিছিলে নে কি কয় আপোনালোকে? কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰ ফালে। খবৰ ওলাই পৰিছে 14 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন আমাৰ অসমত চকা বন্ধৰ ঘোষণা কৰিছে। 15 ফেব্ৰুৱাৰীত আমাৰ অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তো আমাৰ অসমত 14 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন অসম বন্ধৰ ঘোষণা কৰিছে, চকা বন্ধৰ ঘোষণা কৰিছে। চকা বন্ধৰ ঘোষণা কৰিছে মটৰ শ্ৰমিক সংগঠনৰ ফালৰ পৰা, কিয়নো মটৰ শ্ৰমিকসকলৰ ওপৰত এতিয়া কিছুমান বহুত নিয়ম লগাই দিছে মটৰ পৰিবহণ বিভাগৰ ফালৰ পৰা, যেনে হিট এণ্ড ৰান পলিচি। যদি কেনেবাকৈ কোনোবা এজন ড্ৰাইভাৰে কাৰোবাক এক্সিডেণ্ট কৰি তেখেতে পলায়ন কৰে, তেন্তে তেখেতক নন বেইলেবল অফেন্সৰ অধীনত তেখেতক মানে জেলত ভৰোৱা হ'ব। এনেকুৱা ঢেৰ তেখেতলোকৰ ওপৰত মানে গাড়ীৰ ফিটনেছক লৈ এনেকুৱা ঢেৰ কিবা কিবি তেওঁলোকৰ ওপৰত টাৰ্ম এণ্ড কণ্ডিশ্যন লগাইছে ভাৰত চৰকাৰে, নিয়ম লাগু কৰিছে। গতিকে সেইবিলাকৰ ওপৰতেই লক্ষ্য ৰাখি তেওঁলোকে ভাৰত চৰকাৰক ৰিকুৱেষ্ট কৰিছে যে সেই টাৰ্ম এণ্ড কণ্ডিশ্যনবিলাক অকণমান ঢিলা দিয়ক, নহ'লে শ্ৰমিকসকল বেয়া অৱস্থাত পৰিব। তো এতিয়ালৈকে তেওঁলোকৰ মানে সেই যিবিলাক অভিযোগবিলাক এতিয়ালৈকে ভাৰত চৰকাৰে মীমাংসা কৰা নাই, যাৰ কাৰণে নেকি তেওঁলোকে 14 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন চকা বন্ধৰ ঘোষণা কৰি দিছে। কাৰণ 15 তাৰিখে আমাৰ
অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আজি মুকলি কৰা হ'ব ফটো সম্বলিত ভোটাৰ ফাইনেল লিষ্ট। আজি ফটো থকা ভোটাৰ লিষ্ট জাৰি কৰা হ'ব। তো আপোনালোকে আজি ভোটাৰ লিষ্ট চাব পাৰিব। ভোটাৰ লিষ্ট চাবৰ কাৰণে আপোনালোকে ভোটাৰ হেল্পলাইন পৰ্টেলত গৈ আপোনালোকৰ লিষ্ট চাব পাৰিব। সবচে ডাঙৰ কথাটো হৈ গ'ল এই লিষ্টখন কিন্তু এক্সেল ফাইলত নাথাকে বা আপোনাৰ মানে PDF ফৰ্মেটত নাথাকে, JPG ফৰ্মেটত থাকে, যাৰ কাৰণে বিচাৰিবৰ কাৰণে অলপ অসুবিধা হৈ যায়। কিন্তু আপোনালোকে বিচাৰি উলিয়াব পাৰিব আপোনালোকৰ নাম ঠিকনা সকলোবিলাক ঠিকেই আছে নাই। আৰু যদি কিবা কাৰণত ভোটাৰ তালিকাৰ পৰা আপোনালোকৰ নাম কৰ্তন গৈছে 1950 এই নাম্বাৰটোত কল কৰি কমপ্লেইন কৰিলে আপোনালোকৰ নাম পুনৰবাৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট হ'ব। গতিকে আপোনালোকৰ যদি ভোটাৰ ফৰ্ম 7ৰ আপোনালোকলৈ আপত্তি আহিছিলে বা নটিচ আহিছিলে তেনেহ'লে আজি আপোনালোকে ভোটাৰ তালিকা ডাউনলোড কৰি চেক কৰক যে আপোনালোকৰ নাম সন্নিৱিষ্ট হৈছে নে নাই হোৱা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে আমাৰ অসমৰ যিসকল নেকি চাহ শ্ৰমিক আছে তেওঁলোকৰ কাৰণে। অসম চৰকাৰে ঘোষণা কৰিছিলে যে আমাৰ অসমৰ চাহ শ্ৰমিকসকলক এতিয়া ভূমি পট্টা প্ৰদান কৰিব বা মাটিৰ পট্টা প্ৰদান কৰিব। তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে অলৰেডি এই কাম আৰম্ভ কৰি দিছে। অসমৰ প্ৰত্যেক স্থানতেই এতিয়া মাটিৰ পট্টা আবেদনৰ বাবে ফৰ্ম ফিলাপৰ কাম কাজ চলি আছে। খবৰ লোৱা অনুসৰি ৰাজ্যৰ প্ৰায় 711খন চাহ বাগিচাৰ 6 লাখ লোকে ভূমি পট্টা লাভ কৰিব বুলি জনাইছে। 6 লাখ লোকে ভূমি পট্টা পাব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা। তো যিসকল চাহ শ্ৰমিক আছে তেওঁলোকে কিন্তু ভিডিঅ'টোত লাইক এটা কৰি থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে সুপ্ৰিম কোৰ্টৰ ওপৰত। সুপ্ৰিম কোৰ্টে প্ৰশাসনক এটা নটিচ জাৰি কৰিছে। সুপ্ৰিম কোৰ্টে মুম্বাইৰ এটা হিট এণ্ড ৰানৰ গোচৰৰ শুনানি জাৰি কৰি সুপ্ৰিম কোৰ্টে কৈছে যে কোনো কাৰণতে কোনো এজন অপৰাধীক যেতিয়া নেকি এৰেষ্ট কৰিবলৈ যায় পুলিচে কোনো কাৰণতে কোনো কাৰণ নজনোৱাকৈ অপৰাধীজনক এৰেষ্ট কৰিব নোৱাৰিব। প্ৰথমে কাৰণটো দৰ্শাব লাগিব যে কি কাৰণত আমি আপোনাক এৰেষ্ট কৰিবলৈ আহিছোঁ। তেখেতে যি ভাষাত বুজি পায় সেই ভাষাতে লিখিত হওক বা কথিতভাৱে তেখেতলোকক বুজাব লাগিব যে এই কাৰণত আপোনাক এৰেষ্ট কৰিবলৈ আহিছোঁ আৰু তাৰ পাছতহে এৰেষ্ট কৰিব পাৰিব। মানে হিট এণ্ড ৰানৰ গোচৰত শুনানি জাৰি কৰি এই কথা উল্লেখ কৰিছে সুপ্ৰিম কোৰ্টে আৰু এক প্ৰকাৰৰ নিৰ্দেশনা দিছে যে এতিয়াৰে পৰা যদি প্ৰশাসনে কোনো এজন ব্যক্তিক এৰেষ্ট কৰিবলৈ যায় সেই ব্যক্তিজনক কিয় এৰেষ্ট কৰিছে তাৰ তথ্য আগতীয়াকৈ দিব লাগিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জুবিন ক্ষেত্ৰৰ ওপৰত। জুবিন ক্ষেত্ৰৰ কাম এলাগী হৈ পৰি আছিলে। তাৰ পাছত পাল্মি বৰঠাকুৰে এই সন্দৰ্ভত ফেচবুকত পোষ্ট লিখিলে। তাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে 1 ঘণ্টাত জুবিন ক্ষেত্ৰৰ বাহিৰত যিমানবিলাক লেতেৰা আৱৰ্জনা দম হৈছিলে সকলো চাফা কৰিলে আৰু তাৰ লগতে জুবিন ক্ষেত্ৰৰ ওচৰত যিমানবিলাক দোকান পোহাৰ স্থাপন কৰা হৈছিলে সকলোবিলাক দোকান পোহাৰ 1 ঘণ্টাৰ ভিতৰত আঁতৰাই দিলে আৰু জুবিন ক্ষেত্ৰৰ এতিয়া বাউণ্ডেৰী ৱালৰ কাম কৰা হ'ব বুলি জনাইছে। সেইকাৰণে কেতিয়াবা চৰকাৰৰ দুখবিলাক আঙুলিয়াই দিব লাগে। সেইকাৰণে কেতিয়াবা য'ত নেকি আমি লাগিব নালাগে তাতো লাগিব লাগে, তেতিয়াহে সুচাৰুৰূপে কাম কাজবিলাক হয়। সেয়া পলিটিক্সেই হওক বা সেয়া আন কিবা কামেই নহওক কিয়। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত মহ বিক্ৰী কৰা নিষিদ্ধ। আমাৰ অসমেই নহয় ভাৰতবৰ্ষত মহ কাটি বিক্ৰী কৰাটো নিষিদ্ধ। যেনেকৈ নেকি আমাৰ অসমত বৰ্তমান সময়ত গৰু নিষিদ্ধ এক প্ৰকাৰ ক'বলৈ গ'লে, কিন্তু আমাৰ অসমৰ বিভিন্ন স্থানত গৰু বা মহ মাংস বিক্ৰী কৰি থকা হৈছে। আৰু সেই গৰু মহবিলাক ক'ৰ পৰা আহে জানেনে? গৰুবোৰ আৰু পাছৰ কথা মহবিলাক আহে বিভিন্ন অন্য ৰাজ্যৰ পৰা। এটা খবৰ ওলাই পৰিছে যোৱাকালি ৰঙিয়াত তেনেধৰণৰ বহুকেইটা মহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, যিবিলাক মহ নেকি ৰেলৰ জৰিয়তে অনা হৈছিলে ৰঙিয়ালৈ। ভাবকচোন আপোনালোকে বহিৰাজ্যৰ পৰা মহ আনি ইয়াতে কাটি মাংস বিক্ৰী কৰি আছে। গতিকে এইবিলাকক কি কৰিব লাগে বাৰু? একদম যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে গৌৰৱ গগৈক প্ৰশ্ন সুধিছে যে আপুনি 10 দিন পাকিস্তানত গৈ কি কৰিছিলে।
এইবাৰ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক প্ৰশ্ন সুধিছে যে আপুনি 10 বাৰকৈ বাংলাদেশলৈ গৈ কি কৰিছিলে যোৱাকালি গৌৰৱ গগৈৰ সংবাদমেল আয়োজন কৰিছিল আৰু সেই সংবাদমেলত এখন ফটো তেখেতে প্ৰচাৰ কৰিছে যিখন ফটোত দেখিবলৈ পাইছো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা দৰগাৰ সন্মুখত ৰৈ এগৰাকী মৌলানাৰ সৈতে ফটো উঠি আছে আৰু তেখেতে কৈছে মানে গৌৰৱ গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাদেৱ 10 বাৰকৈ গৈছে বাংলাদেশলৈ তো তেখেতে বাংলাদেশত গৈ কি কৰিছিলে তাৰ উত্তৰ বিচাৰিছে এতিয়া বাবৰে বা এই যিখন নেকি আপোনাৰ প্ৰেছ মিট চলি আছে ন এই প্ৰেছ মিটখন কিমান দিনলৈকে চলিব তাৰ কোনো ঠিক নাই আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আজিৰে পৰা অনুষ্ঠিত হৈছে মেট্ৰিকৰ পৰীক্ষা সকলো মেট্ৰিক শিক্ষাৰ্থীলৈ মোৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনালো খবৰলৈ পৰিছে এইবাৰ সৰ্বমুঠ প্ৰায় 1044টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ'ব প্ৰায় 4,38,565 গৰাকী শিক্ষাৰ্থী পৰীক্ষা কেন্দ্ৰৰ 50 মিটাৰ ব্যাসাৰ্ধত 163 ধাৰা জাৰি কৰা হৈছে আৰু চিচিটিভি বাধ্যতামূলক কৰিছে আমাৰ সময়তে ঠিক আছিল চিচি কেমেৰা নাছিলে এজন আপোনাৰ এক্সামিনাৰ থাকে আৰু লগতে মাজে মাজে এক্সটাৰ্নেল আহি গুটেখন ঘূৰি ফুৰে আমাৰ দিনতে ভাল আছিল এতিয়া চিচিটিভি লগাই একদম মানে পুলিচ সব দি দিব লগা হয় আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ইলেকশ্যনৰ ওপৰত আহি আছে 26ৰ বিধানসভা নিৰ্বাচন কিন্তু এতিয়ালৈকে বিজেপিৰ টিকট প্ৰত্যাশীৰ নাম উল্লেখ কৰা নাই এতিয়ালৈকে নাম উল্লেখ কৰা নাই যে কোনে টিকট পাব এইবাৰ বিজেপিৰ পৰা এতিয়া দিলীপ শইকীয়া ডাঙৰীয়াই ঘোষণা কৰিছে যে 25 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন বিজেপিৰ টিকট প্ৰত্যাশীৰ নাম ঘোষণা কৰিব বুলি জনাইছে 25 তাৰিখৰ দিনাখনি গম পাম কোনে টিকট পাব কোনে বেললৈ ঢাপলি মেৰিব কোনে নিৰ্দলীয়ভাৱে টিকট মানে লৈ আপোনাৰ ইলেকশ্যন খেলিব 25 তাৰিখৰ দিনাখনি সব গম পাই যাম আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে গৌৰৱ গগৈৰ ওপৰতে গৌৰৱ গগৈৰ পত্নীৰ একাউণ্ট আছে পাকিস্তানত গৌৰৱ গগৈৰ পত্নীৰ একাউণ্টত সোমাই পাকিস্তানৰ ধন এটা গৌৰৱ গগৈয়ে ইয়াৰ উত্তৰ দি কৈছে যে তেখেতৰ একাউণ্ট আছিলে পাকিস্তানত কাৰণ গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানত হেনো কাম কৰিছিলে পাকিস্তানত এটা এজেন্সিত কাম কৰিছিলে যাৰ কাৰণে নেকি তেখেতক একাউণ্টৰ প্ৰয়োজন হৈছিলে পাকিস্তানত সেই সময়ত মানে যেটো সময়ত নেকি তেখেতে কাম কৰি আছিল সেই সময়ত মানে তেখেতে গৌৰৱ গগৈৰ লগত হয়তো বিয়া নোহোৱাৰ আগৰে পৰা কাম কৰি আছিল সেই এজেন্সিটোৰ বাবে আৰু সেই অসময়ত যেটা নেকি বিয়া পাতিলে বিয়া পতাৰ মানে পাছতো তেখেতে কিছুদিনৰ কাৰণে কাম কৰিছিল পাকিস্তানত 2014 চনত কাম ত্যাগ কৰিলে পাকিস্তানৰ কিন্তু সেই সময়ত একাউণ্ট আছিল বুলি জনাইছে আৰু সেই একাউণ্ট 2014 চনতেই বন্ধ কৰি গোটেই ডিটেইলছ আহি পিনি তেখেতে গৃহ বিভাগক মানে সাবমিট কৰিছে বুলি জনাইছে যেতিয়া নেকি ইলেকশ্যনত তেওঁলোকে অৱতীৰ্ণ হয় সকলোবিলাক তথ্য দিব লাগে আৰু সেই তথ্যও তেখেতে দিছে বুলি জনাইছে এতিয়া গৌৰৱ গগৈয়ে কোৱা অনুসৰি 14 চনত যেটো কথা উল্লেখ কৰিব লাগিছিল ইনভেষ্টিগেশ্যন কৰিব লাগিছিল সেই কথাটো 26 চনত আহি ইনভেষ্টিগেশ্যন কৰি আছে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ আশা লৈ বিদায় মাগিছো ধন্যবাদ জয়